এইবাৰ অসম আৰক্ষীৰ নাক কাণ কাটিলে বাক্সা জিলা আৰক্ষীয়ে। 2 যুৱতীয়ে নাকত ধৰি চাকত ঘূৰালে বাক্সা আৰক্ষীক। আৰক্ষীৰ চকুত ধূলি দিলে যুৱতীয়ে। আৰক্ষীৰ জিম্মাৰ পৰা যুৱতীৰ পলায়ন। দেহ ব্যৱসায়ত জড়িত থকাৰ গুৰুতৰ অভিযোগ। দেহ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা যুৱতীয়ে বাক্সা জিলা আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 2 যুৱতীক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়তে এগৰাকী যুৱতী হাস্পতালৰ পৰা উদ্ধাৰ হয়। আৰক্ষীৰ বেউফালি পলায়ন যুৱতীৰ। বাক্সা জিলাৰ সদৰ মুছলপুৰত তীব্ৰ চাঞ্চল্য। উল্লেখযোগ্য যে বুধবাৰে নিশা বাক্সাৰ বাহবাৰী আৰক্ষীয়ে মানাহৰ মানা হোমষ্টে নামৰ লজত অভিযান চলাইছিল। অভিযানৰ সময়ত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত 2 যুৱতীক আটক কৰা হৈছিল। আজি 2 যুৱতীক স্বাস্থ্য পৰীক্ষাৰ বাবে মুছলপুৰস্থিত ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ নিয়ে আৰক্ষীয়ে। তেনে সময়তে আৰক্ষীৰ জিম্মাৰ পৰা এগৰাকী যুৱতীয়ে পলায়ন কৰে। পলায়ন কৰা অভিযুক্ত যুৱতীগৰাকী পাঠশালাৰ পৰিস্মিতা দাস বুলি জানিব পৰা গৈছে। যুৱতী দুগৰাকীক মহিলা হোমগাৰ্ডে স্বাস্থ্য পৰীক্ষাৰ বাবে নিছিল, যাৰ ফলত পৰিস্মিতা দাস নামৰ যুৱতীয়ে পলায়ন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে পলাতক যুৱতীগৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে, যদিও এই পৰ্যন্ত আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী জিম্মাৰ পৰা যুৱতীয়ে পলায়নৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাক্সা জিলাৰ সদৰ মুছলপুৰত।